নমস্কাৰ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। এতিয়া দেখিবলৈ পোৱা গৈছে অসম মিয়া পৰিষদে কংগ্ৰেছক তুলাধুনা দিছে। ডি ভোটাৰ সৃষ্টি কৰিছিল কংগ্ৰেছে, ডিটেনশ্যন কেম্প প্ৰথমবাৰৰ বাবে বনাইছিল কংগ্ৰেছে। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া চলি আছে, মিয়া বিতৰ্ক চলি আছে আৰু প্ৰতিগৰাকী মুছলমান লোকে কংগ্ৰেছ দল ত্যাগ কৰিব লাগে বুলি এতিয়া দাবী উত্থাপন কৰিছে অসম মিয়া পৰিষদৰ সভাপতি আব্দুল বাটেনে। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজত লৈ আহিছোঁ। সকলো মুছলমানে কংগ্ৰেছ দল ত্যাগ কৰক বুলি এতিয়া অসম মিয়া পৰিষদৰ তৰফৰ পৰা দাবী উত্থাপন কৰা হৈছে। কংগ্ৰেছ মুক্ত অসম কৰিলেহে মিয়াই মুক্তি পাব, এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছৰ ভুলৰ বাবে আজি মিয়াৰ গাত বাংলাদেশীৰ দাগ লাগিছে। মিয়াক বাংলাদেশী হিচাপে বাৰম্বাৰ কৈ অহাৰ অন্তৰালত কংগ্ৰেছৰ হাত আছে। অসমৰ সাম্প্ৰতিক পৰিৱেশৰ বাবে কেৱল আৰু কেৱল কংগ্ৰেছ দলটোত জগৰীয়া। দশক দশক ধৰি কংগ্ৰেছে মুছলমানক ব্যৱহাৰ কৰি আহিছে ভোটৰ স্বাৰ্থত আৰু তেনে পৰিপ্ৰেক্ষিতত মুছলমান লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে কংগ্ৰেছে, ব্যৱহাৰ কৰিছে। কংগ্ৰেছক সকলোৱে বৰ্জন কৰিব লাগে বুলি এতিয়া দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালকৈ অসম মিয়া পৰিষদৰ তৰফৰ পৰা আন কেইবাটাও স্পৰ্শকাতৰ অভিযোগ উত্থাপন কৰা হৈছে। ডি ভোটাৰ সৃষ্টি কৰিছে কংগ্ৰেছে, সমানে সমানে ডিটেনশ্যন কেম্প বনাইছে কংগ্ৰেছে আৰু মিয়াৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰা প্ৰথমটো দল কংগ্ৰেছ। ডিটেনশ্যন কেম্পৰ মূল নায়ক কংগ্ৰেছ আছিল বুলি এতিয়া দাবী উত্থাপন কৰাৰ পাছত সম্প্ৰতি বিষয়টোক লৈ চৰ্চা চলিছে। অসমৰ মুছলমান সংখ্যালঘু নহয় বুলিও দাবী উত্থাপন কৰিছে এতিয়া আব্দুল বাটেনে। কংগ্ৰেছ মুক্ত অসম হ'লেহে মিয়াৰ মুক্তি আৰু অসমীয়াই পৰিত্ৰাণ পাব বুলি ইতিমধ্যে উল্লেখ কৰি কংগ্ৰেছক দিয়া হৈছে তুলাধুনা। মিয়াৰ আজন্ম শত্ৰু হৈছে কংগ্ৰেছ, এই মন্তব্য অসম মিয়া পৰিষদৰ। IMDT আইন মুছলমানৰ ৰক্ষা কবচ বুলি কৈ ভয় দেখুৱাই আহিছিল কংগ্ৰেছে আৰু তাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে আনৰ পিছে পিছে ঘূৰি ফুৰাতকৈ নিজৰ ভৰিত থিয় দিব লাগিব মুছলমানে আৰু সমানে সমানে কংগ্ৰেছক থকা সৰকা কৰি মিয়া পৰিষদৰ সভাপতি আব্দুল বাটেনে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে। টাইম 8ৰ দৰ্শকসকলক এই ডাঙৰ খবৰটো জনাইছোঁ, য'ত সুস্পষ্টকৈ উল্লেখ কৰা হৈছে যে সকলো মুছলমান সম্প্ৰদায়ৰ লোকে কংগ্ৰেছ ত্যাগ কৰক, কংগ্ৰেছ মুক্ত অসম হ'লেহে মিয়াই মুক্তি পাব। শেহতীয়াকৈ ৰাজ্যত চলি থকা ভয়ংকৰ কাণ্ড সন্দৰ্ভত মন্তব্য। কংগ্ৰেছৰ ভুলৰ বাবে আজি মিয়াৰ গাত বাংলাদেশীৰ দাগ। অসমৰ সাম্প্ৰতিক যি পৰিৱেশ, এই পৰিৱেশৰ বাবে কেৱল আৰু কেৱল কংগ্ৰেছ দায়ী, এই কথা মিয়া পৰিষদৰ তৰফৰ পৰা জনোৱা হৈছে। দশক দশক ধৰি কংগ্ৰেছে মুছলমানক ব্যৱহাৰ কৰি আহিছে কেৱল আৰু কেৱল ভোট বেংকৰ স্বাৰ্থত। এতিয়া মিয়া মুছলমান লোকসকলক কংগ্ৰেছে ব্যৱহাৰ কৰি অহাৰ অভিযোগ দশক দশক ধৰি। কংগ্ৰেছক সকলোৱে বৰ্জন কৰিব লাগে বুলি দাবী উত্থাপন কৰা হৈছে আৰু সমান্তৰালকৈ কোৱা হৈছে আন এটা কথা যে ডি ভোটাৰ সৃষ্টি কৰিছে কংগ্ৰেছে, ডি ভোটাৰ সৃষ্টি কৰিছে আৰু সমান্তৰালকৈ যিসমূহ ডিটেনশ্যন কেম্পৰ মূল খলনায়ক কংগ্ৰেছে আছিল আৰু যি ডিটেনশ্যন কেম্পৰ বাবে বাৰম্বাৰ বাংলাদেশীৰ নামত মিয়াই অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছে, বাংলাদেশীৰ দাগ এতিয়া মিয়াৰ গাত লাগিবলগীয়া হৈছে। আৰু কংগ্ৰেছ যেতিয়ালৈকে মুক্ত এখন অসম নহয় তেতিয়ালৈকে মিয়াই এনেধৰণৰ কাৰ্যকলাপৰ সন্মুখীন হৈ থাকিব লাগিব, এই অত্যাচাৰৰ সন্মুখীন হৈ থাকিব লাগিব বুলি এতিয়া দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ, মিয়াৰ আজন্ম শত্ৰু হৈছে কংগ্ৰেছ আৰু কংগ্ৰেছ মুক্ত অসম গঢ়াৰ পাছতহে মিয়াই মুক্তি পাব, শান্তি পাব। IMDT আইন মুছলমানৰ ৰক্ষা কবচ বুলি কংগ্ৰেছে মুছলমান লোকসকলক ভয় দেখুৱাই আহিছিল। এতিয়া মুছলমান লোকসকলে নিজৰ ভৰিত নিজে থিয় দিব লাগিব বুলি মিয়া পৰিষদৰ তৰফৰ পৰা ইতিমধ্যে এই কথা সুস্পষ্ট কৰি কংগ্ৰেছক থকা সৰকা কৰি মিয়া পৰিষদৰ সভাপতি আব্দুল বাটেনে কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। আৰু সকলো মুছলমানক কংগ্ৰেছ দল ত্যাগ কৰি কংগ্ৰেছ মুক্ত অসম গঢ়িবৰ বাবে ইতিমধ্যে আহ্বান জনোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। মিয়া পৰিষদৰ সভাপতি আব্দুল বাটেনৰ মন্তব্যটো এই মুহূৰ্তত শুনাই লৈছোঁ। অসমৰ স্বাৰ্থত ৭২% হৈ কৰিলে কি ভোট বৰ্জন কৰিল হ'ল। আৰু এই কাৰ্যটো বিশেষকৈ কৰালে কোনে? কংগ্ৰেছে কৰালে মানে কি? কংগ্ৰেছে কৰালে মানে এওঁলোকক বিদেশীৰ পক্ষত আনি থিয় কৰালে। তেতিয়াৰ পৰা এই কংগ্ৰেছে এই মানুহখিনিক বিদেশী বনোৱা আৰম্ভই নকৰিল, অকল বিদেশী বনাই পেলালে। যিটো অবৈধ অনুপ্ৰৱেশকাৰী তাৰ চিনাক্তকৰণ আইন মুছলমানৰ ৰক্ষা কবচ কৈ
এওঁলোকক ভয় দেখুৱাই তেওঁলোকৰ ভোট লোৱাৰ যিটো কৌশল অপকৌশল অৱলম্বন কৰি এই গোটেই মুছলিম সমাজটোক অবৈধ অনুপ্ৰৱেশকাৰী কংগ্ৰেছেই বনাইছে। ডি ভোটৰ যিটো সৃষ্টি আৰু পোৱালি যোগালে পোৱালি উঠালে কোনে? কংগ্ৰেছে। ডিটেনশ্যন কেম্প কোনে বনালে? কংগ্ৰেছে। আৰু ডিটেনশ্যন কেম্পৰ কামবিলাক কোনে কৰিলে? এই মিয়াই। এতিয়া সেই ডিটেনশ্যন কেম্পত ডি ভোটাৰৰ নামত যিটো অত্যাচাৰ চলিছে সেই অত্যাচাৰৰ মূল নায়ক বা ডিটেনশ্যন কেম্পৰ মূল নায়ক কোন আছিল? কংগ্ৰেছে আছিল। তো গতিকে সেই কংগ্ৰেছেই সেই ব্যৱস্থাপনা কৰি পেলাই তাত অমানৱীয় অত্যাচাৰ হ'ব বুলি ভয় দেখুৱাই ডিৰ নামতেই হওক ডিটেনশ্যন কেম্পৰ নামতেই হওক অমানৱীয় অত্যাচাৰ তাত সংগঠিত হোৱাৰ সম্ভাৱনা নিশ্চিত। আৰু সেই ভয় দেখুৱাইও তেতিয়াও কংগ্ৰেছৰ আমাৰ মুছলিম নেতৃত্বই মিয়া সমাজৰ পৰা ভোট লৈছে। অসমৰ মুছলমান সংখ্যালঘু নহয়, কিন্তু এই সংখ্যালঘু কৈ আজিও এই সংখ্যালঘুৰ মাজত ৫৫ লাখ বাংলাদেশী টকা বুলি গৃহ দপ্তৰ ৰাজ্যিক গৃহ দপ্তৰ কেন্দ্ৰীয় চোৰাংচোৱা বিভাগ ৰাজ্যপাল আদি কৰি মুখ্যমন্ত্ৰীয়ে এই ৫৫ লাখলৈকে বাংলাদেশী সংখ্যালঘুৰ মাজত থকা বুলি এইটোও প্ৰতিষ্ঠিত কৰি গৈছে এই কংগ্ৰেছেই। যাৰ কাৰণে কংগ্ৰেছক মই ইয়াতে কৈ লওঁ কথাটো, কংগ্ৰেছক মিয়া সমাজে সম্পূৰ্ণভাৱে তাৎক্ষণিকভাৱে এক মুহূৰ্ত সময় পলম নকৰাকৈ কংগ্ৰেছ বয়কট কৰিব লাগে। কংগ্ৰেছ মিয়া সমাজৰ পৰা আঁতৰ কৰিব লাগে। মিয়া সমাজ কংগ্ৰেছক মুক্ত কৰিব লাগে। বেলেগৰ পিছে পিছে কিমান দিন ঘূৰিব এই জাতি? নিজৰ ভৰিত আগত থিয় হওক। ৯ দিনৰ ভিতৰত এই গোলাম ওছমানী শুনক UMF সৃষ্টি কৰি হিতেশ্বৰ শইকীয়াৰ কোলাৰ পৰা বাহিৰ হৈ আহি UMF সৃষ্টি কৰি ৯ দিনত ৭০টা MLA লৈ গৈছে। বহুত সময় আছে। নতুন দল প্ৰয়োজন যেনেকুৱা ষ্টেপ ল'লে গণতান্ত্ৰিকভাৱে যি ষ্টেপ ল'লে হিমন্তই ৰাজি হ'ব তেনেকুৱা প্ৰয়োজনত বাধ্য কৰাব লাগে। তেনেকুৱা ষ্টেপ ল'ব পৰা হ'ব পাৰে লাগিব পাৰে। নতুন দল সৃষ্টি কৰাও হ'ব পাৰে, কিয় নহ'ব? প্ৰয়োজনত নতুন দলো হ'ব পাৰে। অসমৰ স্বাৰ্থত ৭২% হৈ কৰিলে কি ভোট বৰ্জন কৰিল হ'ল। আৰু এই কাৰ্যটো বিশেষকৈ কৰালে কোনে? কংগ্ৰেছে কৰালে মানে কি? কংগ্ৰেছে কৰালে মানে এওঁলোকক বিদেশীৰ পক্ষত আনি থিয় কৰালে। তেতিয়াৰ পৰা এই কংগ্ৰেছে এই মানুহখিনিক বিদেশী বনোৱা আৰম্ভই নকৰিল, অকল বিদেশী বনাই পেলালে। যিটো অবৈধ অনুপ্ৰৱেশকাৰী তাৰ চিনাক্তকৰণ আইন মুছলমানৰ ৰক্ষা কবচ কৈ এওঁলোকক ভয় দেখুৱাই তেওঁলোকৰ ভোট লোৱাৰ যিটো কৌশল অপকৌশল অৱলম্বন কৰি এই গোটেই মুছলিম সমাজটোক অবৈধ অনুপ্ৰৱেশকাৰী কংগ্ৰেছেই বনাইছে। ডি ভোটৰ যিটো সৃষ্টি আৰু পোৱালি যোগালে পোৱালি উঠালে কোনে? কংগ্ৰেছে। ডিটেনশ্যন কেম্প কোনে বনালে? কংগ্ৰেছে। আৰু ডিটেনশ্যন কেম্পৰ কামবিলাক কোনে কৰিলে? এই মিয়াই। এতিয়া সেই ডিটেনশ্যন কেম্পত ডি ভোটাৰৰ নামত যিটো অত্যাচাৰ চলিছে সেই অত্যাচাৰৰ মূল নায়ক বা ডিটেনশ্যন কেম্পৰ মূল নায়ক কোন আছিল? কংগ্ৰেছে আছিল। তো গতিকে এই কংগ্ৰেছেই সেই ব্যৱস্থাপনা কৰি পেলাই তাত অমানৱীয় অত্যাচাৰ হ'ব বুলি ভয় দেখুৱাই ডিৰ নামতেই হওক ডিটেনশ্যন কেম্পৰ নামতেই হওক অমানৱীয় অত্যাচাৰ তাত সংগঠিত হোৱাৰ সম্ভাৱনা নিশ্চিত। আৰু সেই ভয় দেখুৱাইও তেতিয়াও কংগ্ৰেছৰ আমাৰ মুছলিম নেতৃত্বই মিয়া সমাজৰ পৰা ভোট লৈছে। অসমৰ মুছলমান সংখ্যালঘু নহয়, কিন্তু এই সংখ্যালঘু কৈ আজিও এই সংখ্যালঘুৰ মাজত ৫৫ লাখ বাংলাদেশী টকা বুলি গৃহ দপ্তৰ ৰাজ্যিক গৃহ দপ্তৰ কেন্দ্ৰীয় চোৰাংচোৱা বিভাগ ৰাজ্যপাল আদি কৰি মুখ্যমন্ত্ৰীয়ে এই ৫৫ লাখলৈকে বাংলাদেশী সংখ্যালঘুৰ মাজত থকা বুলি এইটোও প্ৰতিষ্ঠিত কৰি গৈছে এই কংগ্ৰেছেই। যাৰ কাৰণে কংগ্ৰেছক মই ইয়াতে কৈ লওঁ কথাটো, কংগ্ৰেছক মিয়া সমাজে সম্পূৰ্ণভাৱে তাৎক্ষণিকভাৱে এক মুহূৰ্ত সময় পলম নকৰাকৈ কংগ্ৰেছ বয়কট কৰিব লাগে। কংগ্ৰেছ মিয়া সমাজৰ পৰা আঁতৰ কৰিব লাগে। মিয়া সমাজ কংগ্ৰেছক মুক্ত কৰিব লাগে। বেলেগৰ পিছে পিছে কিমান দিন ঘূৰিব এই জাত? বৰ্জন কৰিব লাগে, কিয়নো কংগ্ৰেছে ডিটেনশ্যন কেম্প বনাইছে। ডিটেনশ্যন কেম্পৰ মূল নায়ক আছিল কংগ্ৰেছ। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ ভুলৰ বাবে আজি মিয়াৰ গাত বাংলাদেশীৰ দাগ বুলি উল্লেখ কৰি অসম মিয়া পৰিষদ জাঙুৰ খাই উঠিছে। মিয়াই মুক্তি তেতিয়াহে পাব যেতিয়া এখন অসম কংগ্ৰেছ মুক্ত অসম হ'ব।
সকলো মুছলমানে কংগ্ৰেছ দল ত্যাগ কৰি মিয়াৰ মুছলমান লোকসকলে কংগ্ৰেছ ত্যাগ কৰি এখন কংগ্ৰেছ মুক্ত অসম গঢ়ক, সংখ্যালঘুৰ পৰা মুছলমান সংখ্যাগুৰু হ'ব আৰু তাৰ পাছতে এতিয়া সমগ্ৰ বিষয়টোক লৈ অসমৰ যি সাম্প্ৰতিক পৰিৱেশ, এই সাম্প্ৰতিক পৰিৱেশৰ বাবে কেৱল আৰু কেৱল কংগ্ৰেছ দল জগৰীয়া বুলি উল্লেখ কৰি মিয়া পৰিষদৰ সভাপতিগৰাকী জাঙুৰ খাই উঠিছে। দশক দশক ধৰি কংগ্ৰেছে মুছলমানক ব্যৱহাৰ কৰি আহিছে আৰু মুছলমান লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি কংগ্ৰেছে যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে, তাৰ পৰিণাম আজিৰ তাৰিখত প্ৰতিগৰাকী মিয়া মুছলমানে ভোগ কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছে বুলি উল্লেখ কৰিছে মিয়া পৰিষদৰ সভাপতি আব্দুল বাটেনে। আৰু আব্দুল বাটেনৰ এই মন্তব্যক লৈ সম্প্ৰতি দেখিবলৈ পোৱা গৈছে চৰ্চা আৰম্ভ হৈছে, কিয়নো শেহতীয়াকৈ ৰাজ্যৰ উজনিৰ পৰা নামনি লৈ এতিয়া মিয়াৰ বিৰুদ্ধে এক প্ৰকাৰ চলিছে অভিযান আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া সৰ্বসাধাৰণ মিয়া মুছলমান জনতাৰ ওপৰত এতিয়া আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে। যেনেধৰণৰ ঘটনাসমূহ সংঘটিত হৈছে, এই ঘটনাক সংখ্যালঘু জনসাধাৰণে সহজভাৱে মানি লোৱা নাই। মিয়া মুছলমান সম্প্ৰদায়ৰ লোকসকল, সংখ্যালঘু দল সংগঠনসমূহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ বাৰম্বাৰ সৃষ্টি কৰি আহিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এইবাৰ মিয়া পৰিষদ জাঙুৰ খাই উঠিছে। সকলো মুছলমানে কংগ্ৰেছ দল ত্যাগ কৰক, কংগ্ৰেছ মুক্ত অসম হ'লেহে মিয়াই মুক্তি পাব। আৰু আজিৰ তাৰিখত মিয়াৰ বিৰুদ্ধে যিসমূহ ষড়যন্ত্ৰৰ পৰা আৰম্ভ কৰি যিসমূহ কাৰ্যকলাপ চলি আছে, সকলো কেৱল কংগ্ৰেছৰ ভুলৰ বাবেই এইসমূহ কাণ্ড সংঘটিত হৈছে। কেতিয়াবা যদি বাংলাদেশী বুলি চিনাক্ত কৰি ন' মেন্স লেণ্ডলৈ গতিয়াই পঠিয়াই দিয়া হৈছে মিয়া মুছলমান লোকক, আন কেতিয়াবা আকৌ বুলডোজাৰ চলাই তেওঁলোকৰ ঘৰসমূহ ভাঙি দিয়া হৈছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া মিয়া মুছলমান হ'লেই যে প্ৰতিগৰাকী লোক বাংলাদেশী হ'ব তেনে কোনো কথা নাই। আৰু এই চিন্তাধাৰাৰ এই পৰিৱেশৰ সূচনা কেৱল আৰু কেৱল কংগ্ৰেছে কৰিছে, যাৰ বাবে কংগ্ৰেছ দল ত্যাগ কৰিব লাগিব আৰু বাংলাদেশীৰ দাগ থকা মিয়া মুছলমান লোকসকলে এই দাগৰ পৰা পৰিত্ৰাণ পাব লাগিব বুলিও কেতবোৰ কথা উল্লেখ কৰি মিয়া পৰিষদৰ সভাপতিগৰাকী জাঙুৰ খাই উঠাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। মন্তব্য পুনৰ শুনাইছোঁ। অসমৰ স্বাৰ্থত ৭২% কৰিলে কি ভোট বৰ্জন কৰিল হ'ল। আৰু এই কাৰ্যটো বিশেষকৈ কৰালে কোনে? কংগ্ৰেছে কৰালে মানে কি? কংগ্ৰেছে কৰালে মানে এওঁলোকক বিদেশীৰ পক্ষ টানি থিয় কৰালে। তেতিয়াৰ পৰা এই কংগ্ৰেছে এই মানুহখিনিক বিদেশী বনোৱা আৰম্ভই নকৰিল, অকল বিদেশী বনাই পেলালে। যিটো অবৈধ অনুপ্ৰৱেশকাৰী তাৰ চিনাক্তকৰণ আইন, মুছলমানৰ ৰক্ষা কবচ কৈ এওঁলোকক ভয় দেখুৱাই তেওঁলোকৰ ভোট লোৱাৰ যিটো কৌশল, অপকৌশল অৱলম্বন কৰি এই গোটেই মুছলিম সমাজটোক অবৈধ অনুপ্ৰৱেশকাৰী কংগ্ৰেছেই বনাইছে। ডি ভোটৰ যিটো সৃষ্টি আৰু পোৱালি যোগালে, পোৱালি উঠালে কোনে? কংগ্ৰেছে। ডিটেনশ্যন কেম্প কোনে বনালে? কংগ্ৰেছে। আৰু ডিটেনশ্যন কেম্পৰ কামবিলাক কোনে কৰিলে? এই মিয়াই। এতিয়া সেই ডিটেনশ্যন কেম্পত ডি ভোটাৰৰ নামত যিটো অত্যাচাৰ চলিছে, সেই অত্যাচাৰৰ মূল নায়ক বা ডিটেনশ্যন কেম্পৰ মূল নায়ক কোন আছিল? কংগ্ৰেছে আছিল। তো গতিকে সেই কংগ্ৰেছেই সেই ব্যৱস্থাপনা কৰি পেলাই তাত অমানৱীয় অত্যাচাৰ হ'ব বুলি ভয় দেখুৱাই ডিৰ নামতেই হওক, ডিটেনশ্যন কেম্পৰ নামতেই হওক, অমানৱীয় অত্যাচাৰ তাত সংগঠিত হোৱাৰ সম্ভাৱনা নিশ্চিত। আৰু সেই ভয় দেখুৱাইও তেতিয়াও কংগ্ৰেছৰ আমাৰ মুছলিম নেতৃত্বই মিয়া সমাজৰ পৰা ভোট লৈছে। অসমৰ মুছলমান সংখ্যালঘু নহয়।